তো গাইজ আজি কোনো সেকেন্ড হ্যান্ড মোবাইল বা গাড়ী ভিডিঅ' নহয় গাইজ, আজি মই এনেকুৱা এটা প্লেটফৰ্মৰ বিষয়ে আপোনালোকক ক'বলৈ গৈ আছোঁ। হয়, আজি মই এটা ট্ৰেডিং প্লেটফৰ্মৰ বিষয়ে আপোনালোকক ক'বলৈ গৈ আছোঁ, যাৰ নাম হৈছে ডাবল ট্ৰেডিং। তো ডাবল ট্ৰেডিং কি হয়, কেনেকৈ আপোনালোকে ইয়াতে পইচা আৰ্ণ কৰিব পাৰে, মানি আৰ্ণ কৰিব পাৰে, আপোনালোকে তাকো খুব কম সময়তে ঘৰত বহিয়ে আৰ্ণ কৰিব পাৰিব। তো গোটেইখিনি মই দেখুৱাম আপোনালোকক, মই ডিটেইলছত জনাই আছোঁ কেনেকৈ কৰিব লাগে। মোবাইল স্ক্ৰীনত গৈ মই গোটেইখিনি দেখুৱাই আছোঁ। ডাবল ট্ৰেডিং এনেকুৱা এটা প্লেটফৰ্ম হয় য'ত নেকি আপোনালোকে নিজৰ পইচা খৰচ নকৰাকৈও ট্ৰেড কৰিব পাৰিব। আপোনালোকে যেতিয়া এপটোত চাইন ইন কৰিব তেতিয়া আপোনালোকে লগে আপোনালোকে ইনষ্টেণ্ট $10,000 আপোনালোকে এটা এমাউণ্ট পাব, আৰু সেইটো আপোনালোকে ডেমো একাউণ্ট হিচাপে ইউজ কৰি আপোনালোকে ট্ৰেডিং কৰিব পাৰিব। তো চাওক, আপোনালোকে নিজৰ পইচা খৰচ নকৰাকৈ আপোনালোকে তাতে ট্ৰেড কৰিব পাৰিব, মানে উইদাউট লুজিং ইয়ৰ অউন মানি। তো আপোনালোকে ধুনীয়াকৈ ট্ৰেড যিসকলে নাজানে তেওঁলোকে শিকিব পাৰিব, নহ'লে আপোনালোকে যদি প্ৰেক্টিচ কৰিম বুলি ভাবে সেয়াও আপোনালোকে কৰিব পাৰিব। তো গোটেই ডিটেইলছ এতিয়া মই দি আছোঁ, আপোনালোকে মোবাইল স্ক্ৰীনত গৈ গোটেই ডিটেইলছ দিয়ে। তো এতিয়া মোবাইল স্ক্ৰীনত আহি গৈছোঁ। মোবাইল স্ক্ৰীনত অহাৰ পিছত আপোনালোকে দেখি আছে ৰেজিষ্ট্ৰেশ্যন, লগ ইন, চাইন আপ, লগ ইন এনেকুৱা অপশ্যন আছে। আপোনালোকক মই দেখুৱাই দিছোঁ। আপোনালোকে প্লেটফৰ্মটোত জইন হ'বলৈ ইয়াতে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। তাৰপিছত দেখুৱাইছোঁ আপোনালোকক, ইয়াতে আপোনালোকে ইমেইল আইডি দিব, ইয়াতে পাছৱৰ্ড দিব, তাৰপিছত এইটো টিক মাৰ্ক কৰি দিব, ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব। ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে প্লেটফৰ্মটোত ৰেজিষ্টাৰ হৈ যাব, মানে আপোনালোকৰ একাউণ্ট বনি যাব। তাৰপিছত আপোনালোকে লগ ইন কৰিব লাগিব। তো ইয়াতে লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰি ইমেইল আইডি আপোনালোকে যিটো ইমেইল আইডিৰে আপোনালোকে একাউণ্টটো ৰেজিষ্টাৰ কৰিছিলে সেইটো ইমেইল আইডি ইয়াতে দি দিব, তাৰপিছত পাছৱৰ্ড দিব, তাৰপিছত এইটো টিক কৰি আপোনালোকে চাইন ইনত ক্লিক কৰিব, আপোনালোকে চাইন ইন হৈ যাব। তো এতিয়া মই চাইন ইন কৰি আপোনালোকক গোটেইখিনি ডিটেইলছত দেখুৱাই আছোঁ মই। তো এতিয়া মই প্লেটফৰ্মটোত চাইন ইন হৈ গৈছোঁ। চাইন ইন কৰাৰ পিছত আপোনালোকে প্লেটফৰ্মটোত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। প্লেটফৰ্মটো দেখাতে কিবা এটা প্ৰফেচনেল লুক এটা আছে, চাওক কিমান ধুনীয়া লাগিছে। আপোনালোকে দেখি আছে এইবোৰ আছে কেণ্ডেল। ইয়াতে আপোনালোকে দেখি আছে কেণ্ডেলছ, ৰেড কালাৰ আৰু গ্ৰীণ কালাৰৰ কেণ্ডেলছ আছে। ৰেড মানে ডাউন আৰু গ্ৰীণ মানে আপ। গ্ৰীণ কালাৰ কেণ্ডেল হ'লে আপ, ৰেড কালাৰ কেণ্ডেল হ'লে ডাউন। তো আপোনালোকে ইয়াতে ট্ৰেড কৰিব লাগিব। ট্ৰেড কৰি আপোনালোকে পইচা আৰ্ণ কৰিব পাৰিব। মই দেখুৱাই দিছোঁ। ইয়াতে আপোনালোকে দুটা একাউণ্ট পাব। চাওক, মই ভালদৰে আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে আপোনালোকে লাইভ একাউণ্ট এটা পাব আৰু এটা ডেমো একাউণ্ট পাব। ডেমো একাউণ্ট যিটো আছে আপোনালোকৰ, ডেমো একাউণ্টটোত আপোনালোকে $10,000 আপোনালোকে $10,000 এটা এমাউণ্ট পাব। আপোনালোকে যেতিয়া ফ্ৰী একাউণ্ট ক্ৰিয়েট কৰিব ন, আপোনালোকে লগে $10,000 এটা আপোনালোকে এমাউণ্ট পাব। তো আপোনালোকে যিটো $10,000 পাব ডেমো একাউণ্টত, সেইটোৰে আপোনালোকে প্ৰেক্টিচ কৰিব পাৰে, নতুবা আপোনালোকে যদি ট্ৰেডৰ বিষয়ে নলেজ নাই আপোনালোকে শিকিব পাৰে, আপোনালোকে চাব পাৰে, আপোনালোকে ইয়াত ট্ৰেড কৰি চাব পাৰে। আপোনালোকৰ পইচা লছ নহয়, উইদাউট লুজিং ইয়ৰ অউন মানি। আৰু আপোনালোকে ৰিয়েল একাউণ্টত আপোনালোকে যিটো বেলেঞ্চ এড কৰিব, যিটো ডিপজিট কৰিব, সেইটো আপোনালোকৰ ইয়াতে ৰিয়েল একাউণ্টত ইয়াতে শ্ব' কৰিব, লাইভ একাউণ্টত। তো এতিয়া আপোনালোকক দেখুৱাই দিছোঁ ইয়াতে কেনেকৈ আপোনালোকে পইচা এড কৰিব, বেলেঞ্চ কেনেকৈ এড কৰিব। ডিপজিট, এইটো চাওক, ডিপজিট অপশ্যনত ক্লিক কৰিব। ডিপজিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ইণ্ডিয়া পে V2 এইটো অপশ্যনৰ থ্ৰু দি আপোনালোকে ডিপজিট কৰিব পাৰে, নতুবা আপোনালোকে ইণ্ডিয়া পে থ্ৰু দি ডিপজিট কৰিব পাৰে। ইয়াতে ক্লিক কৰিলে আপোনালোকে ডিপজিট কৰিব পাৰিব। চাওক, দেখুৱাই দিছোঁ ইণ্ডিয়া পে V2। ইয়াতে আপোনালোকে ডিপজিট এমাউণ্টত আপোনালোকে যিমান ডিপজিট কৰিব বিচাৰে কৰিব পাৰে। মই দেখুৱাই দিছোঁ। চাওক, মিনিমাম এমাউণ্ট আপোনালোকে $10 ডিপজিট কৰিব লাগিব। আপোনালোকক উইড্ৰলটো এবাৰ দেখুৱাই দিছোঁ। ইয়াতে আপোনালোকে দেখি আছে মোৰ একাউণ্টত কিমান বেলেঞ্চ আছে, লাইভ এইটো দেখি আছে মোৰ একাউণ্টত বেলেঞ্চ আছে। তো উইড্ৰলত আপোনালোকে মিনিমাম এমাউণ্ট আপোনালোকে $20 দিব লাগিব। দেখি আছে $20 দিব লাগিব ইয়াতে। তাৰপিছত আপোনালোকে পে'মেণ্ট মেথডটো চিলেক্ট কৰিব। পে'মেণ্ট মেথড এটা চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে এড্ৰেছটো দিব লাগিব, পে'মেণ্ট এড্ৰেছটো দিব লাগিব। তাৰপিছত আপোনালোকে ছাবমিটত ক্লিক কৰিব। তলত দেখি আছে ছাবমিট, এইটো ছাবমিটত আপোনালোকে ক্লিক কৰি দিলে আপোনালোকৰ উইড্ৰলটো 1 মিনিট বা 2 মিনিটৰ ভিতৰত হৈ যাব।
ওকে, তো এতিয়া আপোনালোকক দেখুৱাই দিছোঁ ইয়াতে আপোনালোকে ডাবল ট্ৰেডিঙত কেনেকৈ ট্ৰেড কৰিব পাৰে, কেনেকৈ ট্ৰেড কৰি ঘৰতে বহি থাকি আপোনালোকে কম সময়তে পইচা আৰ্ণ কৰিব পাৰে। আৰু গাইজ আপোনালোকক ক'ব বিচাৰিছোঁ যে ট্ৰেডিংটো ৰিস্কি হয়। আপোনালোকে প্ৰথমতে যিটো আপোনালোকে ডেম' একাউণ্টত $10,000 আপোনালোকে ফ্ৰী বেলেঞ্চ পাব, সেইটোৰে আপোনালোকে ট্ৰেড কৰি প্ৰেক্টিচ কৰক, শিকক ট্ৰেডিঙৰ বিষয়ে, তাৰপিছত ইয়াতে ট্ৰেড কৰিব আহিব। কিয়নো গাইজ ইয়াতে আপোনালোকৰ লাভ লোকচান দুয়োটাই হয়, তো আপোনালোকে নিজৰ ৰিস্কত ট্ৰেড কৰিব। তো দেখুৱাই দিছোঁ অকণমান ট্ৰেডিং প্ৰচেছটো কেনেকুৱা হয়। ইয়াতে আপোনালোকে দেখি আছে 3 ডটত ক্লিক কৰি দিছোঁ। 3 ডটত ক্লিক কৰাৰ পিছত ইয়াতে টাইম ফ্ৰেম দেখুওৱা আছে 5 ছেকেণ্ড, 10 ছেকেণ্ড, 15 ছেকেণ্ড, 30 ছেকেণ্ড, 1 মিনিট, 3 মিনিট এনেকুৱা টাইম দেখুওৱা আছে। আপোনালোকে যিমান টাইম ফ্ৰেম ল'ব বিচাৰে ল'ব পাৰিব। আৰু আপোনালোকে তলত এটা অপশ্যন দেখি আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰিলে চাওক আপোনালোকে কাৰেঞ্চিটো আপোনালোকে ট্ৰেড কৰিব পাৰে, নহ'লে ক্ৰিপ্টটো আপোনালোকে ট্ৰেড কৰিব পাৰে। ইয়াতে চাওক ইথেৰিয়াম আছে, আপোনালোকে চাওক বিটকইন আছে, বিভিন্ন ধৰণৰ ক্ৰিপ্টো আছে আৰু কাৰেঞ্চিও আছে, বিভিন্ন ধৰণৰ কাৰেঞ্চি আছে। আৰু ইয়াতে চাওক দেখুওৱা আছে ছাইডত আপোনালোকে দেখি আছে 1 মিনিটৰ ভিতৰত আপোনালোকে কিমান প্ৰফিট পাব, 10 মিনিটছত কিমান প্ৰফিট পাব, গোটেইখিনি দেখুওৱা আছে। চাওক 1 মিনিটত 91% প্ৰফিট আছে, 10 মিনিটছত 91% প্ৰফিট আছে। চ' গোটেইখিনি মানে মাৰ্কেটৰ চিনৰিও গোটেই ইয়াতে দেখুৱাই থাকি আপোনালোকে চাব পাৰিব। তো এইটো বেক কৰি দিছোঁ। ওকে, মই এতিয়া 1 মিনিটৰ এটা টাইম পিৰিয়ড চিলেক্ট কৰিছোঁ। চাওক 1 মিনিটৰ এটা টাইম পিৰিয়ড চিলেক্ট কৰি ইয়াতে মই ট্ৰেড কৰিছোঁ হা, আপোনালোকে চাওক। আৰু মিনিমাম ইয়াতে $1 পৰা আপোনালোকে ট্ৰেড কৰিব পাৰিব। চাওক $1 দেখুৱাই আছোঁ, মাইনাছ কৰিলে আপোনালোকে $1 হৈ গ'ল, $2 প্লাছ কৰিলে $3 এনেকুৱা হৈ থাকিব। তো মিনিমাম আপোনালোকে $1 পৰা ট্ৰেড কৰিব পাৰিব। আৰু তলত দেখি আছেনে আপোনালোকে, মই দেখুৱাই দিছোঁ 1 ছেকেণ্ড, এইটো দেখিছে আপোনালোকে $1 যদি ট্ৰেড কৰে কিমান আপোনালোকে প্ৰফিট পাব গোটেই দেখুওৱা আছে। চাওক আপোনালোকে চাব পাৰিব। তো মই $10 লগাই দিছোঁ, $10 ট্ৰেড কৰিছোঁ। $10 ট্ৰেড কৰিলে মোৰ প্ৰফিট এইটো হ'ব। চাওক $19.1 প্ৰফিট হ'ব। তো 1 মিনিটৰ টাইম পিৰিয়ড চিলেক্ট কৰি মই $10 এটা ট্ৰেড কৰিছোঁ। আৰু আপোনালোকে কেণ্ডেলছবোৰ ভালদৰে ৰিড কৰিব লাগিব। চাওক আপোনালোকে ইয়াতে যিবোৰ কেণ্ডেলছ দেখি আছে, ৰেড কালাৰ মানে ডাউন আৰু গ্ৰীণ কালাৰ কেণ্ডেল মানে আপ। আপোনালোকে যিটো 1 মিনিটৰ টাইম পিৰিয়ড চিলেক্ট কৰিব, তাৰ ভিতৰত আপোনালোকে যদি আপত ট্ৰেড কৰে, তেন্তে যদি মাৰ্কেটটো সেই 1 মিনিটৰ টাইমৰ ভিতৰত, সেই 1 মিনিটৰ টাইম পিৰিয়ডৰ ভিতৰত যদি মাৰ্কেটটো আপ হৈ থাকে, তেন্তে আপোনালোকে প্ৰফিটত থাকিব। আৰু যদি ৰিজাল্টটো তাৰ অপজিটত হয়, তেন্তে আপোনালোকে লছ ভুগিব লাগিব। চাওক দেখুৱাই দিছোঁ। আৰু যদি আপোনালোকে ডাউন ছাইডত ট্ৰেড কৰে, তেন্তে আপোনালোকে য'ত ট্ৰেড কৰিব, আপোনালোকে যিমান ডলাৰে ট্ৰেড নকৰে কিয়, যদি মাৰ্কেটটো ডাউন হৈ থাকে তেন্তেহে আপোনালোকে প্ৰফিটত থাকিব। আৰু যদি ৰিজাল্টটো তাৰ উল্টা হয়, অপজিট হয়, তেন্তে আপোনালোকে লছত থাকিব। তো মই দেখুৱাই দিছোঁ, এটা ট্ৰেড কৰি আপোনালোকক দেখুৱাই দিছোঁ। চাওক 1 মিনিটৰ এটা ট্ৰেড কৰি দেখুৱাই দিছোঁ। ইয়াতে যিবোৰ কেণ্ডেল আছে আপোনালোকে দেখি আছে, ইয়াতে এটা গ্ৰাফ বনাই আছে। গ্ৰাফত এনেকুৱা লাগি আছে যে মাৰ্কেটটো ওপৰত যোৱা চান্স আছে। তো 1 মিনিটৰ টাইম পিৰিয়ড লৈ মই আপত ট্ৰেড কৰি দিছোঁ $10। চাওক মই এইটো চাওক আপোনালোকে অৰ্ডাৰ প্লেচ ছাকচেছফুলি। তো মোৰ ট্ৰেডটো লাগি গৈছে, মই আপত প্ৰেছ কৰিছোঁ, $10 প্লেচ কৰিছোঁ। কিছু সময় ৱেইট কৰি দিছোঁ, ৱেইট কৰি আমি চাম যে আমি প্ৰফিট হয় নে নহয়। তো আপোনালোকক গাইজ পুনৰ কৈছোঁ যে আপোনালোকে ট্ৰেডিং কৰাৰ আগতে ফুল নলেজ লৈ ল'ব, আপোনালোকে শিকি ল'ব। ডেমো একাউণ্টত যিটো $10,000 যিটো পাই আছে, সেইটোৰে আপোনালোকে প্ৰেক্টিচ কৰক, খুব প্ৰেক্টিচ কৰক। ভালদৰে শিকাৰ পিছত আপোনালোকে ইয়াতে ট্ৰেড কৰিব আহিব। তো অকণমান ৱেইট কৰি দিছোঁ। চাওক বৰ্তমানলৈকেতো মাৰ্কেটটো আপতে আছে, যিহেতু মই $10 আপত ট্ৰেড কৰিছোঁ। এইটো যদি 15 ছেকেণ্ড পিছলৈকে আপতে থাকে, মই প্ৰফিটত থাকিম। চাওক আৰু অকণমান ৱেইট কৰি দিছোঁ, আৰু অকণমান ৱেইট কৰি দিছোঁ। চাওক ৱাও, চাওক গাইজ মই $10 ট্ৰেড কৰিছিলোঁ, মোৰ প্ৰফিট হৈ গ'ল। চাওক তেনেকুৱাই আপোনালোকে ট্ৰেড কৰিব লাগিব। ইয়াতে পুনৰবাৰ মই
1 মিনিটৰ টাইমাৰ সিলেক্ট কৰিছো এবাৰ মই $20 লগাই দিছো $20 সক মই দেখুৱাই দিছো $20 লগাইছো 1 মিনিট তো এবাৰ ক'ত লগাও ভাবি আছো 1 মিনিটৰ টাইম পিৰিয়ড সিলেক্ট কৰি এবাৰ মই পুনৰ আপতে লগাই দিছো মোৰ এনেকুৱা লাগিছে যে মাৰ্কেটটো ওপৰলৈ যাব পাৰে তো মই আপতে লগাইছো 1 মিনিটৰ টাইম পিৰিয়ড সিলেক্ট কৰি $20 তো অকমান ওয়েট কৰি দিছো অকমান ওয়েট কৰি দিছো সক বৰ্তমানলৈকে তো মাৰ্কেটটো খুব ভাল ৰেসপন্স দি আছে আপতে আছে বাৰু তো যদি টাইম শেষলৈকে আপত থাকে তেতিয়া মই প্ৰফিটত থাকিম সব ওয়াও গাইজ জিকি গলো সব তো প্ৰফিট হৈ গল পুনৰ প্ৰফিট হৈ গল এবাৰ মই অকমান বেছিকে লগাম তো দুটা ট্ৰেড অলৰেডি মই প্ৰফিট হৈ গল তো এতিয়া মই অকমান বেছিকে ট্ৰেড কৰিছো $50 এটা ডাউনত ট্ৰেড কৰিছো কিয়নো গাইজ বহুত সময়ৰ পৰা মাৰ্কেটটো আপ হৈ আছে তো এবাৰ মোৰ এনেকুৱা লাগিছে মাৰ্কেটটো অকমান ডাউন হোৱাৰ চান্স আছে তো মই ডাউনত ট্ৰেড কৰিছো $50 চাও কি হয় 1 মিনিট ওয়েট কৰি দিছো এই জিডাল আপোনালোকে লাইন দেখি আছে গাইজ মই দেখুৱাই দিছো ভালদৰে চাওক আপোনালোকে এইডাল লাইন দেখি আছে নে আপ ডাউন হৈ আছে এইডালৰ ওপৰতে আপোনালোকৰ গোটেই ট্ৰেডটোৰ ৰিজাল্ট নিৰ্ভৰ কৰিব চাওক এই ডেডলাইনডাল দেখিছে নে আপোনালোকে য'ত টাইম দেখুৱাই আছে সেইডাল মানে মাৰ্কেটৰ এনেকুৱা এটা ষ্টেজ আছিল য'ত নেকি মই ট্ৰেডটো প্লেচ কৰিছিলো তাৰ পৰা এইডাল লাইন আপ ডাউন হৈ আছে তো বৰ্তমানলৈকে যেটা লাইন ডাউন হৈ আছে ডাউনতে আছে তো মই প্ৰফিটতে থাকিম যদি ডাউনত থাকে টাইমটো শেষ হোৱালৈ যদি ডাউনতে থাকে মই প্ৰফিটত থাকিম তো আৰু অকমান ওয়েট কৰি দিছো গাইজ অকমান ওয়েট কৰি দিছো ওয়াও গাইজ সক $50 প্ৰফিট সক মোৰ $45.5 প্ৰফিট হৈ গল $50 লগাই দিছো আৰু পে আউটটো তলত দেখুৱাই থাকে মই অলৰেডি কলো তো ইয়াতে আপ এণ্ড ডাউন আছে আৰু লগতে তলত অকমান স্ক্ৰল কৰিলে আপোনালোকে দেখিব সক মই যিবোৰ লাষ্ট যিবোৰ প্ৰিভিয়াস যিবোৰ ট্ৰেড কৰিছিলো ইয়াতে ৰিজাল্টবোৰ আছে সক মই $50 ডাউনত ট্ৰেড কৰিছিলো 45.50 দেখুৱাই দিছো ভালদৰে সক $45.50 প্ৰফিট হৈ গৈছে আৰু আগৰ যেটো ট্ৰেড আছিল তাত মই $20 ট্ৰেড কৰিছিলো এটো প্ৰফিট হৈছে গোটেই ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব সব স্ক্ৰল ডাউন কৰিলে গোটেই ডিটেইলছ আহি যাব সব কিমান ট্ৰেড কৰিছে কিমান প্ৰফিট হৈছে কিমান লোকসান হৈছে গোটেইখিনি ইয়াতে তলত দেখুৱাই থাকিব আপোনালোকে স্ক্ৰল ডাউন কৰি চেক কৰিব পাৰিব আৰু সক ইয়াতে আপোনালোকে টিউটৰিয়েলছো আছে আপোনালোকে হাউ টু ট্ৰেড কেনেকৈ কৰিব লাগে এই বিষয়ে আপোনালোকে জানিব পাৰে হাউ টু পাস ভেৰিফিকেশন এইটো বিষয়ে জানিব পাৰে আৰু সক এনালিটিক্সত গৈ আপোনালোকে নিজৰ একাউণ্টৰ এনালিটিক্সও চেক কৰিব পাৰে জেনাৰেল ডাটা ট্ৰেডছ কাউন্ট ইয়াতে আপোনালোকে কিমানটা ট্ৰেড কৰিছে এটো দেখুৱাব আৰু ট্ৰেডাৰ প্ৰফিটত আপোনালোকে চাওক মোৰ ইখিনি এতিয়ালৈ প্ৰফিট হৈছে তো ইখিনি দেখুৱাই আছে প্ৰফিটেবল ট্ৰেড 58.82% এটো দেখুৱাই আছে এভাৰেজ প্ৰফিট সব গোটেই দেখুৱাই আছে ইয়াতে নেট টাৰ্নওভাৰ গোটেই দেখুৱাই আছে গাইজ গোটেই ডিটেইলছত আপোনালোকে চাব পাৰিব এনালিটিক্সত তো প্ল্যাটফৰ্মটোত গাইজ জানিবলগীয়া বস্তু ইখিনিয়ে আছিলে আপোনালোকক পুনৰ কৈছো আপোনালোকে যেটো ডেমো পুনৰ দেখুৱাই দিছো সব ডেমো একাউণ্ট যেটো পাব আপোনালোকে $10,000 আপোনালোকে এমাউন্ট এটা পাব যেটো নেকি আপোনালোকে প্ৰেক্টিস কৰিব পাৰে নতুবা যদি কোনোবা ট্ৰেড নাজানে আপোনালোকে এনেই ট্ৰেড কৰি আপোনালোকে চাব পাৰে কিন্তু আপোনালোকে যেটো লাইভ একাউণ্ট পাব লাইভ একাউণ্টত আপোনালোকে যেটো বেলেন্স নিজৰ বেলেন্স তাত এড কৰিব হেতুহে লাইভ একাউণ্টত শো কৰিব তো আপোনালোকে প্ৰথমতে ডেমো একাউণ্টত যেটো বেলেন্স পাব সেটো লৈ আপোনালোকে ট্ৰেডিংৰ নলেজ লওক প্ৰেক্টিস কৰক ৰিসাৰ্চ কৰক গোটেই কৰি আপোনালোকে ট্ৰেড কৰিবলৈ ইয়াতে আহিব কিয়নো গাইজ ট্ৰেডিংটো বহুত ৰিস্কিও হয় আৰু আপোনালোকে প্ৰফিটো হ'ব পাৰে আপোনালোকৰ লসও হ'ব পাৰে আৰু প্ল্যাটফৰ্মটোৰ লিংক আপোনালোকে মোৰ ভিডিও ডেসক্ৰিপচনত পাই যাব আৰু পিন কমেন্টতো আপোনালোকে
প্লেটফৰ্মটোৰ লিংক পাই যাব, তাত গৈ আপোনালোকে সাইন আপ কৰিব। তো আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে আৰু পিন কমেণ্টত লিংক আছে, তাতে গৈ আপোনালোকে চেক কৰিব। আৰু আপোনালোকক ক'ব বিচাৰিছোঁ গাইজ, ট্ৰেডিংটো গাইজ আপোনালোকৰ নিজৰ ৰিক্সত হয়। প্ৰথমতে আপোনালোকে মাৰ্কেটৰ নলেজ ল'ব, ট্ৰেডিঙৰ নলেজ ল'ব, তাৰপিছত আপোনালোকে ট্ৰেড কৰিব, সেইটো আপোনালোকৰ নিজৰ ৰিক্সত হ'ব।